তো নমস্কাৰ সকলোকে বন্ধু বান্ধৱীসকল। তো আপোনালোকে কৈ আছিলে যে ফৰেষ্টাৰ গ্ৰেড 1 আছাম পুলিচ SI এছিষ্টেণ্ট জেইলাৰ আৰু AP আৰু GSI ভেকেঞ্চি ওলাইছে। তেওঁলোকৰ কাৰণে এটা সম্পূৰ্ণ চিলেবাছ দিবলৈ। তো এইটো চিলেবাছে পুলিচ SI এছিষ্টেণ্ট জেইলাৰ আৰু ফৰেষ্টাৰ গ্ৰেড 1ৰ কাৰণেও হৈ যাব। এই চিলেবাছটো মানে যোৱাবাৰ যিখন পুলিচৰ SI কুৱেশ্যন পেপাৰ কাটিছিলে, সেই কুৱেশ্যন পেপাৰখনৰ কথাখনৰ সম্পূৰ্ণ তাৰ ওপৰত মানে বেছ কৰি পিনি বনোৱা হৈছে। তো এইটো চিলেবাছ চালে মানে আপোনালোকৰ ফ'ল' কৰিলে মানে আপোনালোকে এক্সামত পাছ কৰাটো নিশ্চিত। সেইকাৰণে ইয়াত মই GK পাৰ্টটোত দিয়া হৈছে। যদি এইটো চাই পিনি বাকী মেথছৰ আৰু ৰিজনিঙৰ আৰু জেনেৰেল ইংলিছৰ যদি মানে আপোনালোকক চিলেবাছটো লাগে, তেতিয়া মই আকৌ এটা ভিডিঅ' বনাই দিম। প্ৰথমতে এইটো চাই লওক, কমপ্লিট চিলেবাছ ফৰ আছাম পুলিচ SI ফৰেষ্টাৰ গ্ৰেড 1 এছিষ্টেণ্ট জেইলাৰ AP আৰু SI। তো কম্বাইন ৰিটেন টেষ্ট হ'ব আপোনালোকৰ। মানে কি ফৰেষ্টাৰ গ্ৰেড 1ৰ যিটো ৰিটেন পাতিব, সেই ৰিটেনটো আছাম পুলিচ SI AP আৰু SI এছিষ্টেণ্ট জেইলাৰ সেই কম্বাইন কৰি পিনি গোটেই একেটাতে পাতিব। একেটা মানে ৰিটেন টেষ্টতে আপোনালোকে দিব লাগিব। কিন্তু ফৰেষ্টাৰ গ্ৰেড 1ৰ প্ৰথম ফিজিকেল হ'ব। ফিজিকেল হৈ পিনি আপোনালোকে ৰিটেনটো মানে একেলগে দিব লাগিব। আমি সেনেকৈ দিছিলোঁ। তো ইয়াত প্ৰথমতে কি হ'ব, GK পাৰ্টটো ক'বলৈ গ'লে মানে কম্বাইন ৰিটেন টেষ্ট টোটেল কুৱেশ্যন আপোনালোকৰ থাকিব 100টা, 100টা কুৱেশ্যন থাকিব। মাৰ্কছ থাকিব 100। নেগেটিভ মাৰ্কিং থাকিব। নেগেটিভ মাৰ্কিং আপোনালোকৰ হাফ মাৰ্ককৈ থাকিব 0.5কৈ। তো লেভেল হ'ল আপোনালোকৰ গ্ৰেজুৱেট আৰু 10+2 জেনেৰেল ষ্টেণ্ডাৰ্ডত আহিব। তো জেনেৰেল নলেজৰ ভিতৰত ইণ্ডিয়া প্লাছ আছাম, তো ইণ্ডিয়ান পলিটি এণ্ড কনষ্টিটিউশ্যনৰ পৰা আহিব। তো ইয়াত থাকিব আপোনালোকৰ লোকসভা এণ্ড ৰাজ্যসভাৰ পাৱাৰ্ছ, প্ৰেছিডেণ্ট, প্ৰাইম মিনিষ্টাৰ, স্পীকাৰ, চিফ ইলেকশ্যন কমিশ্যনাৰ, তাৰ ফাণ্ডামেণ্টেল ডিউটিজ থাকিব। তো ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যন, নেশ্যনেল ডিফেন্স একাডেমি, NDA এৱাৰ্ডছ, পলিটি এণ্ড কনষ্টিটিউশ্যনৰ বিষয়ে আপোনালোকে পঢ়িব লাগিব। এইকেইটা পইণ্ট মানে এই পইণ্টকেইটা লৈ পিনি আপোনালোকে লুচেন GK বা বেলেগ GK কিতাপবোৰত পাবই। সেই কিতাপবোৰত আপুনি এইখিনি ফ'ল' কৰিব লাগিব, এইখিনি পঢ়িব লাগিব। ইয়াত মেইন মানে পইণ্টকেইটা দিয়া হৈছে, সেই পইণ্টখিনি লৈ পিনি আপোনালোকে পঢ়িবলৈ অকণমান সুবিধা হ'ব। তাৰপৰা ইণ্ডিয়ান হিষ্ট্ৰী আছে। ইণ্ডিয়ান হিষ্ট্ৰীৰ ভিতৰত যেনেকৈ ফ্ৰীডম মুভমেণ্ট ৰিলেটেড ফেক্টছ, নেশ্যনেল মুভমেণ্টছ, যিবোৰ আন্দোলনবোৰ হৈ থাকে সেইবোৰ চাব লাগিব। ইম্পৰ্টেণ্ট নেশ্যনেল পাৰ্চনেলিটিজ। তাৰপৰা ইয়াত মানে যিসকলৰ কিছুমান বিশেষ ব্যক্তি, ফ্ৰীডম ফাইটাৰ্ছ যিবোৰ আছিলে আগতে, সেই বিশেষ ব্যক্তিসকলৰ বিষয়ে চাব লাগিব। সেই তেওঁলোকৰ ওপৰতো মানে কুৱেশ্যন কটা দেখা যায়। জিঅ'গ্ৰাফিৰ পাৰ্টটোত চাবলৈ গ'লে মানে ইণ্ডিয়া আৰু আছামৰ দুয়োটাই চাব লাগিব। যেনেকৈ ব্ৰহ্মপুত্ৰ ৰিভাৰ আৰু ট্ৰিবিউটেৰিজ, আমাৰ ব্ৰহ্মপুত্ৰ নদীখনৰ ওপৰত যিবোৰ উপনৈ থাকে, সেই উপনৈবোৰ নামবোৰ লিখিবলৈ আহে, বা কোনোবা এখন উপনৈ কোনফালে যায়, ক'ত আছে, কি কথা, সেনেকুৱা সেইবোৰ কুৱেশ্যন আহে। ইণ্টাৰনেশ্যনেল বৰ্ডাৰ্ছ অফ আছাম, অসমৰ চাৰিসীমাৰ বৰ্ডাৰৰ বিষয়ে আহে। তাৰপৰা ফিজিকেল জিঅ'গ্ৰাফি বেচিছ আহে। কোনখন যেনেকৈ নতুনকৈ ডিষ্ট্ৰিক্ট হোৱা বা কাৰ দৈৰ্ঘ্য কিমান, অসমৰ বাউণ্ডেৰীত থকা আটাইতকৈ হায়েষ্ট বৰ্ডাৰ কাৰ লগত শ্বেয়াৰ কৰে, সেনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ কিছুমান আহিব পাৰে। তাৰপৰা এইখিনিত জেনেৰেল আছে ইণ্ডিয়ান পলিটি আৰু কনষ্টিটিউশ্যনৰ, এইখিনি পঢ়িলে মানে আপোনালোকে গম পাব। ইয়াত বা ইংলিছত দিয়া আছে, যেনেকৈ লোকসভা, ৰাজ্যসভা, পাৱাৰ্ছ, সেইবোৰ পঢ়িব লাগিব। কিছুমান ছেকশ্যনছ থাকে, তেওঁলোকে ছেকশ্যনবোৰ চাব লাগিব। প্ৰেছিডেণ্ট, প্ৰাইম মিনিষ্টাৰ, চিফ ইলেকশ্যন কমিশ্যনাৰ কি হয়, ফাণ্ডামেণ্টেল ডিউটিজ, মৌলিক অধিকাৰ, মৌলিক কৰ্তব্য, সেনেকুৱাবোৰ পৰা আহে। এইখিনি পইণ্টখিনি দিয়া হৈছে। পইণ্টখিনি চাই পিনি আপোনালোকে মানে পঢ়িব লাগিব। তো ইয়াত এতিয়া আছে আছাম স্পেচিফিক GK। আছাম GKৰ ভিতৰত আছাম হিষ্ট্ৰী এণ্ড কালচাৰ, হিষ্ট্ৰী কালচাৰ পৰা কুৱেশ্যন বহুত আহে। তো ইয়াত হিষ্ট্ৰী কালচাৰ, আহোম কিংছ, আহোমসকলৰ, আহোম সাম্ৰাজ্যৰ বিষয়ে বহুত কুৱেশ্যন কটা যায়। আহোম ৰজাসকলৰ, বিশেষকৈ আহোম ৰজাসকলৰ প্ৰকৃতৰ মানে তেওঁলোকৰ নামবোৰ কি আছিলে, বা কোন ৰজাৰ দিনত কি কি প্ৰতিস্থাপন হৈছিলে, বা বেটেলবোৰ বিষয়ে বহুত অহা যায়, যুদ্ধ বিগ্ৰহবোৰ। লাচিত বৰফুকনৰ বিষয়েও বহুত কুৱেশ্যন কটা দেখা যায়, যোৱাবাৰ কাটিছে। আইৰন মেন অফ আছাম, কিছুমানৰ পাৰ্চনেলিটিজ বিষয়ে বহুত কুৱেশ্যন কটা যায়, মানে যিসকল ভিতৰত মহান ব্যক্তি বা বিশেষ ব্যক্তিসকলৰ বিষয়ে কুৱেশ্যন আহে। মোবাইল থিয়েটাৰ অফ আছাম, ছেৰিকালচাৰ ইন আছাম, বা আমাৰ অসমত যিবোৰ ধৰি লওক বিশেষ কিছুমান বস্তু যিবোৰ পোৱা যায়, বা মুগা
মুগাৰ কাৰণে ফেমাছ, মুগাৰ কথাও সোধে আমাৰ অসমত। আছাম স্পৰ্টছ এণ্ড এৱাৰ্ডছৰ বিষয়েও আহে, ফাৰ্ষ্ট অলিম্পিক মেডেলিষ্ট ফ্ৰম আছাম। যেনেকৈ অসমত আগতে কুৱেশ্যন কিছুমান অহা দেখা যায় যে ভোগেশ্বৰ বৰুৱাৰ বিষয়ে আহে, বা অসমত যিসকল অলিম্পিকত কিছুমান যোন গৈছে তেওঁলোকে কি মেডেল পাইছে, বা যেনেকৈ হিমা দাসৰ কথাও আহে। নেশ্যনেল গেমছৰ বিষয়ে আহে, নেশ্যনেল গেমছত অসমত কেতিয়াবা যিবোৰ পাতে, যেনেকৈ গুৱাহাটীত পাতিছিলে এবাৰ, সেইবোৰ আহে। তাৰপৰা ইয়াৰ তলত যাবলৈ গ'লে মানে আপোনালোকৰ আছাম লিটাৰেচাৰ এণ্ড পাৰ্চনেলিটিজ, লিটাৰেচাৰ বিষয়ে আহে, বুক লিষ্ট আহে, আমুক গ্ৰন্থখন কোনে লিখিছিলে, কোনে ৰচনা কৰিছিলে, সেনেকৈ আহে। কবিতা, তাৰপৰা কবিসকলৰ বিষয়ে সোধে, যেনে লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে যোৱাবাৰ আহিছিলে, তেওঁক যেনেকৈ ৰসৰাজ বুলি কোৱা হয়, কোনজন কবি কি বুলি জনা যায়, সেনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ আহে। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া, এইকেইটা মই এনেই মানে এক্সাম্পলহে দিছোঁ, এনেকুৱা ধৰণৰ বস্তুবোৰ চাব লাগিব। আছাম লিটাৰেচাৰ এণ্ড পাৰ্চনেলিটিজ, আপোনালোকে মেইন পইণ্টকেইটা ফ'কাছ কৰিব, মেইন পইণ্টকেইটা মই যি দিছোঁ এইখিনি আপোনালোকে স্ক্ৰীনশ্বট মাৰি পিনি থৈ দিব পাৰে বা লিখি যাব পাৰে ভিডিঅ'টো পজ কৰি পিনি। যেনেকৈ আছাম লিটাৰেচাৰ এণ্ড পাৰ্চনেলিটিজ সেইবোৰ চাব লাগিব। যেনে আছাম স্পৰ্টছ এণ্ড এৱাৰ্ডছ, অসমত যি মানে খেল গেমছৰ বিষয়ে যিবোৰ থাকে, স্পৰ্টছৰ যিবোৰ থাকে, এৱাৰ্ডছ কি দিয়া হয়, সেই এৱাৰ্ডছবোৰ চাব লাগিব। আছাম হিষ্ট্ৰী এণ্ড কালচাৰৰ ভিতৰত যেনেকৈ আহোম কিংছ বা বেলেগ যিবোৰ মানে সাম্ৰাজ্য আছিলে অসমত, সেইবোৰ চাব লাগিব। তাৰপৰা ইয়াৰ পিছত চাবলৈ গ'লে মানে কি জেনেৰেল ছায়েন্সো আপোনালোকৰ ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি, তাৰপৰা আহে। ফিজিক্সৰ যোৱাবাৰ আহিছিলে লাইট ইয়াৰ, ইউনিট অফ ডিষ্টেঞ্চ, লাইট ইয়াৰটো যেনেকৈ ডিষ্টেঞ্চৰ ইউনিট হয়, লাইট ইয়াৰ বিষয়ে সোধে, বা ৰিম'ট চেন্সিং EMR কথা যোৱাবাৰ সুধিছিলে। নোবেল গেছেছ ডিস্কভাৰী, কোনটো গেছ কোনে আৱিষ্কাৰ কৰিছিলে, সেনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ আহে। ছ'লাৰ ছিষ্টেমৰ আহে, ছ'লাৰ ছিষ্টেমৰ আপোনালোকৰ প্লেনেটবোৰ বিষয়ে সুধিবলৈ, যেনে গ্ৰীণ প্লেনেট কাক কোৱা হয়, বা পৃথিৱী কেই নম্বৰত আছে, বা ৰেড প্লেনেট কাক কোৱা হয়, সেই প্লেনেটবোৰ চাব লাগিব ছ'লাৰ ছিষ্টেমৰ বিষয়ে। কেমেষ্ট্ৰিত চাব গ'লে মানে আপোনালোকৰ লাফিং গেছ, লিব্ৰিকেণ্টছ, দ্য গেছেছ এণ্ড কেমিকেল নেমছ, কিছুমান কেমিকেলবোৰৰ নামবোৰ সোধা যায় যে এইটো কেমিকেল কি বুলি নাম হয় কেমিকেল ফৰ্মুলাত, সেনেকুৱাবোৰ হয়। লাফিং গেছ কাক কয়, সেনেকুৱা কেমেষ্ট্ৰি মানে বেছিক যিবোৰ ছায়েন্সৰ কুৱেশ্যন থাকে, যিবোৰ মানে ইমান হাৰ্ড লেভেলৰ নাহে, ক্লাছ 8, 9, 10 লেভেলৰ সেনেকুৱা কুৱেশ্যনবোৰে পাতে ইয়াত। তো বায়'লজিত চাবলৈ গ'লে মানে চেৰিকালচাৰ প্লাণ্টছ, বেছিক প্লাণ্ট এণ্ড এনভাইৰনমেণ্ট ছায়েন্স, কিছুমান গছ গছনিৰ নাম সুধিবলৈ আহে, যেনেকৈ অসমৰ জাতীয় গছ কি, বটগছৰ বিষয়ে কুৱেশ্যন আগতে বহুত সুধিছিলে, সেনেকুৱাবোৰ আহে। বা ভাৰতৰ তাৰপৰা হলং গছৰ কথা আহে, হলং গছৰ, তো সেনেকুৱাবোৰ কুৱেশ্যন মানে চাব লাগিব আপোনালোকে। তাৰপৰা ইয়াত এটা চাওঁ, কম্পিউটাৰ এণ্ড টেকন'লজিৰ বিষয়েও কুৱেশ্যন সোধে, কম্পিউটাৰ কথা, যেনে কম্পিউটাৰ ইমেজ স্মলেষ্ট ইউনিট পিক্সেল, এইটো যোৱাবাৰ প্ৰশ্ন সুধিছিলে যে কম্পিউটাৰ মানে আটাইতকৈ স্মলেষ্ট ইউনিট কি হয় এখন ইমেজৰ, এইটো পিক্সেল হয়, সেনেকুৱাবোৰ আহে। তাত বেছিক কম্পিউটাৰ টাৰ্মিনলজি, ডিজিটেল পে'মেণ্ট ছিষ্টেম, UPI কথা আহে, UPI কেতিয়া লঞ্চ কৰিছিলে, সেনেকৈ কথা আহে। তো কম্পিউটাৰ কিছুমান ছফ্টৱেৰ, হাৰ্ডৱেৰ, সেইবোৰ কিছুমান সোধে কুৱেশ্যন। তো এনভাইৰনমেণ্ট এণ্ড ইক'লজিৰ পৰাও কুৱেশ্যন কটা দেখা যায়। এনভাইৰনমেণ্ট এণ্ড ইক'লজি কুৱেশ্যন বুলি ক'লে মানে ফৰেষ্ট কনজাৰ্ভেশ্যন মুভমেণ্টছ, তো ফৰেষ্টৰ লগত কিছুমান আন্দোলন আগতে ঘটিছিলে, সেই আন্দোলনবোৰৰ বিষয়েও বহুত সোধা যায়, যেনেকৈ চিপকো আন্দোলন। এনভাইৰনমেণ্ট প্ৰটেকশ্যন বেচিছ, ইক'লজি ৰিলেটেড এৱাৰনেছ। তাৰপৰা এইকেইটা মানে মেইন পইণ্টকেইটা, আপোনালোকৰ এই মেইন পইণ্টকেইটা ৱাইজত যদি আপোনালোকে মাৰি চায় বা কিতাপত বিচাৰে, তেতিয়াহ'লে কুৱেশ্যন কিছুমান পাব, বা ইয়াৰ ৰিলেটেড যিবোৰ ইনফৰ্মেশ্যন ল'ব লাগে সেই ইনফৰ্মেশ্যনখিনি আপোনালোকে বিচাৰিলে মানে পাব। এইখিনি মানে মেইন পইণ্টকেইটা, তাৰ ওপৰতে কুৱেশ্যন কাটে। কাৰেণ্ট এফেয়াৰ্ছ আহে, জিকেত। কাৰেণ্ট এফেয়াৰ্ছত বুলি ক'লে ইণ্ডিয়া প্লাছ আছামত দুইটাই সুধিব। স্পৰ্টছ এচিভমেণ্ট ভিতৰত মানে খেল যিবোৰ অলিম্পিকত খেল হয় বা নেশ্যনেল গেমছবোৰত মানে কোনে ৰিচেণ্টলি কি মেডেল পাইছে, ভাৰতে কিমান পদ পাইছে, কি কথা, সেনেকুৱাবোৰ কুৱেশ্যন সোধা যায়। গভৰ্ণমেণ্ট স্কিমছ এণ্ড ইনিচিয়েটিভ, গভৰ্ণমেণ্ট স্কিমছ যিবোৰ মানে লঞ্চ কৰিছে, ধৰি লওক নতুনকৈ বিভিন্ন ধৰণৰ স্কিমছ আমাৰ অসমতে হওক বা ভাৰততে হওক কি হয় লঞ্চ কৰে,
সেই স্কিমছৰ বিষয়ে সোধা যায় বা নতুনকৈ যিবোৰ মানে স্কিমছ কিবা ল'বলৈ লৈছে বা কিবা কাম কৰিবলৈ লৈছে সেনেকুৱাবোৰ অকণমান খবৰ ৰাখিব লাগিব আপোনালোকে। ডিজিটেল ইণ্ডিয়া ৰিলেটেড ডেভেলপমেণ্টছ, ডিজিটেলৰ ওপৰত ভাৰতে বা অসমে যিবোৰ ডেভেলপমেণ্ট কৰিছে সেইবোৰ চাব লাগিব। কি মানে টেকন'লজি ইউজ কৰিছে, কিবা টেকন'লজি লঞ্চ কৰিছে নেকি অসমত বা ভাৰতত, সেইখিনি চালে মানে আপোনালোকে তাৰ ওপৰত কুৱেশ্যন অহা দেখা যায় আৰু আহিব। এতিয়া যেনেকৈ জুবিন দা ঢুকালে বা জুবিন দাৰ ওপৰতো কিছুমান কুৱেশ্যনছ সুধিব পাৰে তেখেতৰ লগত ৰিলেটেড, তো সেইবোৰ চাব লাগিব। তো এতিয়া মেইন জিকে চিলেবাছ বুলি ক'বলৈ ক'লে এইখিনিয়ে হয়। তো আপোনালোকে এইখিনি ফ'ল' কৰিলে মানে লিখি থ'ব, এইখিনি ভিডিঅ'টো পজ কৰি পিনি এইখিনি লিখি থ'লে মানে ইয়াৰ ওপৰত মেইন টপিকখিনিৰ ওপৰত আপোনালোকে কুৱেশ্যন বিচাৰিলে মানে বা চালে মানে ইয়াৰ ৰিলেটেড তেতিয়া জিকে ওপৰত হৈ যাব। এইখিনি মই ভালকৈ দেখাই দিওঁ গোটেইখিনি এনেকৈ। এইখিনি হয়। যদি আপোনালোকক জেনেৰেল মেথছ, ৰিজনিং আৰু জেনেৰেল ইংলিছৰ ওপৰতো এনেকৈ যদি চিলেবাছটো লাগে তেনেহ'লে কমেণ্ট কৰিব, মই সেইকেইটাও এটা ভিডিঅ' বনাই দিম। তো আজিলৈ ধন্যবাদ।